ধিং আৰক্ষীৰ নিৰ্লজ্জ কাণ্ড ধনৰ বিনিময়ত কুখ্যাত ভূ মাফিয়াক মুকলি কৰি দিলে আৰক্ষীয়ে ধিং থানাৰ এএছআই হৰিকমল দাসৰ বিৰুদ্ধে এই অভিযোগ ধিং ৰাজচক্ৰ বিষয়াৰ বিৰুদ্ধেও উত্থাপিত হৈছে অভিযোগ ধিঙৰ বৰবিলৰ কুখ্যাত ভূ মাফিয়া আছাদ আলী শহীদুল ইছলাম আৰু আব্দুল হামিদ ধিঙৰ কেইবাটাও খিলঞ্জীয়া পৰিয়ালৰ প্ৰায় 100 বিঘাকৈ অধিক ভূমি বেদখল কৰাৰ গুৰুত্বৰ অভিযোগ উত্থাপিত হৈছিল কুখ্যাত ভূ মাফিয়া আছাদ আলীয়ে এই সকল খিলঞ্জীয়া লোকক পিস্তলৰে গুলীয়াই হত্যা কৰাৰ ভাবুকি দি অহাৰ গুৰুত্বৰ অভিযোগ উত্থাপিত ধিঙৰ চৰাঞ্চলত গড় হত্যা বনগাহৰি হত্যা কৰাৰো গুৰুত্বৰ অভিযোগ কুখ্যাত বন মাফিয়া আছাদ আলীৰ বিৰুদ্ধে বিভিন্ন অভিযোগ আৰু এজাহাৰৰ ভিত্তিত দেওবাৰে ধিং আৰক্ষী থানাৰ এএছআই হৰিকমল দাসে আটক কৰিছিল কুখ্যাত মাফিয়া আছাদ আলী কিন্তু আটক কৰাৰ কিছু সময় পাছতে এএছআই হৰিকমল দাসে 1 লাখ টকা উৎকোচ হিচাপে লৈ কুখ্যাত ভূমাফিয়া আছাদ আলীক এৰি দিয়াৰ গুৰুত্বৰ অভিযোগ এই সকল খিলঞ্জীয়া লোকৰ লগতে ধিং ৰাজচক্ৰ বিষয়ৰ বিৰুদ্ধেও এই সকল খিলঞ্জীয়া লোকে উত্থাপিত কৰিছে কেইবাটাও ভয়ংকৰ অভিযোগ এই সমগ্ৰ ঘটনা সন্দৰ্ভত এই সকল খিলঞ্জীয়া লোকে মুখ্যমন্ত্ৰীৰ হস্তক্ষেপৰ দাবী জনাইছে আমাৰ মাটি আছিল সেই মাটিখিনি এতিয়া বৰ্তমান দখল কৰি আছে আছাদ আলী হামিদ আৰু শহীদুল এই তিনিজন তাৰ বুক আমি আছাদ আলীক আমি বহুত দিনৰ পৰা ধৰি এজাহাৰ দি আছোঁ ধিং থানাত SDCও জানে আৰু ধিং থানাই জানে সি গড় হত্যাকাৰী আৰু পহু শোধন কৰে পহু মাৰিছে গড় মাৰিছে মানুহ মাৰিছে সিনাখনৰ লগতে 20টাকে গাহৰি মাৰি পুতি থৈছে তাত আমি সেইবিলাক খবৰ পাই আছোঁ আৰু ডকাইতি কেছত তাক মানে আছাদ আলীক পৰহি দেওবাৰে তাক আনি পেলাই ধিং থানা প্ৰশাসনে টকা খাই পেলাই এৰি দিলে এইবিলাক জানি শুনি প্ৰশাসনে কি এনেকুৱা কৰিছে স্বয়ং মুখ্যমন্ত্ৰীয়ে প্ৰশাসনক কৈছিলে যে এই মাটিখিনি আমাৰ হিন্দু মানুহক আপোনালোকে উলিয়াই দিয়ক আমি আপোনালোকক অৰ্ডাৰ দিছোঁ আপোনালোকে সেইখিনি ঘৰ বাৰী ভাঙি বেলেগ জেগালৈ পঠাই দিয়ক অসমীয়া মানুহখিনি মাটি ইয়াত যিমান আছে সকলোখিনি আপোনালোকে উলিয়াই দিয়ক আপোনালোকে কি চাই আছে এতিয়া প্ৰশাসনক সেইখিনি বুদ্ধি ভৰসা দিওঁতো স্বয়ং মুখ্যমন্ত্ৰীৰ কথাও তেখেতসকলে নুশুনি ৰাতি পইচা খাই আছামীক এৰি দিয়ে পৰহিদিনাখন আছাদ আলীক আনিছিলে মই কৈছিলোঁ যে ছাৰ আপুনি যিজন হৰিদাস বুলি কয় বোলে নামটো হৰিকমল দাস তেখেতক ময়ো কৈছিলোঁ যে ছাৰ সিটো মোকতো আগত গুলি মাৰিম বুলি কৈছিলে আৰু আপোনালৈ হয়তো বহুতে ফোন কৰিছে তাৰ হাতত এটা আৰ্মছ আছে আপুনি সহজে তাক এৰি নিদিব আপুনি এৰি দিয়ে আপুনি আজি তাক যদি ধৰে আপুনি হয়তো প্ৰমোশ্যনো পাব পাৰে মই ইমানখিনিও আশা দিছিলোঁ তেখেতক আপোনাক কিন্তু প্ৰমোশ্যন পাব আপুনি তাৰ আৰ্মছটো ধৰক ৰাতিৰ ভিতৰতে টকা লৈ পেলাই এৰি দিলে ৰাতিৰ ভিতৰত কিমান টকা লৈ প্ৰায় 1 লাখ মান টকা লৈছে তাই 3টা ভাগ হৈছে বুলি মই গম পাইছোঁ তাই 3 ভাগ হৈছে বুলি আমি গম পাইছোঁ লৈছে কোন হৰিকমল দাসে লৈছে আৰু মোক মাতিছিলে তেওঁৰ ৰুমলৈ কিন্তু মই নগ'লোঁ কোনে মাতিছিলে হৰিদাসে মাতিছিলে আপুনি আহকচোন মোলৈ ফোন কৰিছে মই নগ'লোঁ কিয় সেইবিলাক টকা পইচা মোক ভাগো নালাগে আৰু মই এইবিলাকৰ মানুহ নহয় মই খালি এটাই ধৰিছোঁ আজি 8 বছৰ ধৰি পেলাই মোৰ মাটিটো সি দিম বুলি চুক্তি দিম বুলি মই চুক্তি কৰিছিলোঁ আপোনাৰ বিঘাত 9 বিঘা মাটিত মই 16,000 টকাত মই বন্দবস্ত কৰিছিলোঁ সি মোক আজিলৈকে এটা 9 পইচাও দিয়া নাই সেইটো কাৰণে খঙতে মই যোৱা নাই নাযাওঁ হক পইচা হ'লে যদি যাওঁ নহ'লে বৃহৎ পইচাত খাবলৈ মই নাযাওঁ ব্যুৰো ৰিপৰ্ট এনি ভাৰত 24